নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ পুনৰ কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তেওঁ কৈছে যে কংগ্ৰেছত আৰু কোনো নাথাকে ইতিমধ্যে ভূপেন বৰাৰ ভৱিষ্যত বিজেপিতে আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিশেষ তথ্য জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত আৰু এবাৰ কংগ্ৰেছ শূন্য কৰি দিয়াৰ গ্যাৰান্টি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ এয়া গ্যাৰান্টি কংগ্ৰেছ শূন্য হৈ পৰিব নুমলীগড়ত কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য কৰিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁ কৈছে যে কংগ্ৰেছত আৰু কোনো নাথাকে আৰু কংগ্ৰেছত সকলো পদত্যাগ কৰিব কংগ্ৰেছৰ পৰা তাৰ বাবে এতিয়া কোনো নাথাকে কংগ্ৰেছত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী কেইগৰাকীকো মই বিজেপিলৈ আনিব পাৰো বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত বুলি পুনৰ এবাৰ উল্লেখ কৰিছে যেহেতু ইয়াৰ পূৰ্বেও এবাৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী আৰু আজি পুনৰ একথা উল্লেখ কৰিছে ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত ভূপেন বৰাৰ ভাগ্য বিজেপিত আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে 2026 চনৰ আগত সকলোৱে যোগ দিব বিজেপিত বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ এনেদৰে এতিয়া মন্তব্য দেখিবলৈ পোৱা গৈছে তেওঁ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ সন্দৰ্ভত আৰু কংগ্ৰেছৰ ভৱিষ্যতবাণী কৰিছে এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কংগ্ৰেছ শূন্য কৰি দিয়াৰ গ্যাৰান্টি দিলে মুখ্যমন্ত্ৰীয়ে নুমলীগড়ত কংগ্ৰেছৰ ভৱিষ্যত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেইবাটাও বিস্ফোৰক মন্তব্য কংগ্ৰেছত আৰু কোনো নাথাকে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ প্ৰাৰ্থী কেইগৰাকীকো মই বিজেপিলৈ আনিব পাৰো ইতিমধ্যে ভূপেন বৰা বিজেপিলৈ অহাটো নিশ্চিত ভূপেন বৰাৰ ভাগ্য বিজেপিতে আছে তেওঁ উল্লেখ কৰিছে যে ভূপেন বৰাৰ ভাগ্যটো বিজেপিতে আছে ভূপেন বৰা যেটো যোগদান কৰিবই লাগিব বিজেপিত আৰু এয়া নিশ্চিত হৈ পৰিছে 2026 চনৰ আগত সকলোৱে যোগ দিব বিজেপিত সকলো কংগ্ৰেছ কৰ্মী বিজেপিত যোগ দিব বুলি এবাৰ পুনৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীৰ উপস্থিতিত গোলাঘাট জিলা কংগ্ৰেছৰ বহু নেতাৰ বিজেপিত এবাৰ যোগদান দেখিবলৈ পোৱা গৈছে জিলা যুৱ কংগ্ৰেছৰ সভাপতিৰ লগতে অধিকাংশ বিধায়ক বিষয়ববীয়াসকলে যোগ দিছে বিজেপিত এই মুহূৰ্তত আমি মন্তব্য শুনাই ল'ব বিচাৰিম কংগ্ৰেছ দলৰ কেইবাগৰাকীও বিষয়ববীয়া আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদকৰ দায়িত্ব বহন কৰা ভূপেন বৰুৱাকে আদি কৰি গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ প্ৰায়বোৰ সদস্যই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে তেওঁলোকে আনুষ্ঠানিক যোগদান কৰিব মই আজি তেখেতসকলৰ লগত খন্তেক সময় কথা বতৰা পাতিলোঁ আৰু সকলোকে দললৈ আদৰণি জনাইছোঁ জিলা কংগ্ৰেছত থাকিব কংগ্ৰেছতো কোনো নাথাকে এইটোতো আপোনালোকে মোৰ কথা মানি লওক যেনেকৈ মোদী গেৰেণ্টি চবেই বিশ্বাস কৰে বাকি ডাঙৰ গ্যাৰান্টি মই দিব নোৱাৰো কিন্তু কংগ্ৰেছ শূন্যৰ গ্যাৰান্টিটো মই দিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ যোগদান কাৰ্যসূচী চলিছে কি হুচাইছে এইটোৱে সূচাইছে যে নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰতি অসমৰ মানুহৰ অগাধ বিশ্বাস ভাৰত জোৰো ন্যায় যাত্ৰাই কংগ্ৰেছ খালী কৰাৰ এটা যাত্ৰা আৰম্ভ কৰিলে আৰু 2024 ইলেকশ্যনত বহুত হৈ যাব যি অলপ চলপ বাকি থাকিব 26 আগতে শেষ হৈ যাব তেতিয়া অসমখন ভাল হ'ব সকলো বিজেপিত থাকিব আৰু একেলগ লাগি আমি অসমৰ ডেভেলপ এতিয়াতো কেণ্ডিডেট গৰাকীকো মই মাতিলে আনিব তেনেকুৱাতো কোনো কথা নাই অহাৰ সম্ভাৱনা আছে নেকি আজি নালাগে এইবিলাকতো মোৰ ঘৰৰ মানুহ কৰিমগঞ্জত কোনো অসুবিধা নাই যাক যেতিয়া যেনেকৈ লাগে আনিলে কৰিমগঞ্জকে ধৰি বিভিন্ন সংখ্যালঘুৱে যোগদান কৰিছে বিজেপি চাওক সংখ্যালঘু সংখ্যাগুৰু বুলি কথা নাই মানুহে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাল পায় মোদী ডাঙৰীয়াক আৰু মই ভাবোঁ যে আমাৰ যিটো মৌলিক সিদ্ধান্ত সেই মৌলিক সিদ্ধান্তটোত অটল আমি সকলো শ্ৰেণীৰ ৰাইজক আমি আদৰণ আপুনি কৈছে ভূপেন বৰাই যোগদান কৰিব আজি এইটো ভূপেন বৰাই চাওক আজি মই কিমান দিনৰ পৰা যোগদান কৰিম বুলি কৈ আছো তেওঁতো না কোৱা নাই তেওঁলোকে হুলস্থুল কৰাৰ পিছতহে তেওঁ না কোৱা আৰম্ভ কৰিলে কেতিয়া জনালে যোৱা 7 দিনৰ পৰা মই কৈ আছো 7 দিনটো মাতা নাই এই গোলাঘাট আৰু যোৰহাটত আপোনালোকে বহুত বেয়াকৈ ধৰাৰ কাৰণেহে তেওঁ ক'লে নহ'লেতো কোৱাই নাছিল ইমান দিনে সেইকাৰণে তেওঁৰ যোগদানটো নিশ্চিত সেইটো আপোনালোকে কনফাৰ্ম কৰি থৈ দিয়ক খালি মই আগতে কৈছো 25ৰ আগে পাখে যোগদান তেওঁ না বুলি কৈছে মুখ্যমন্ত্ৰী হ'ম বুলি কৈছে 26ত হ'ব পাৰে কিন্তু বিজেপিতে হ'ব
যি হয় কংগ্ৰেছৰ যি হয় তেওঁৰ ভাগ্য বিজেপিতে আছে গতিকে তেওঁ হোৱাটোতো মই তাৰ ভাগ্যত কি লৈ আহিছে মইতো ক'ব নোৱাৰো কিন্তু মই এইটো পুৰা জানো যে তেওঁৰ ভাগ্য বিজেপিৰ লগত আজি আমাৰ কাজিৰঙা সমষ্টিৰ সকলো বিধায়ক আৰু এজিপি বিজেপিৰ এখন সমন্বয় সাধন কৰাৰ উদ্দেশ্যে মই এখন মিটিং কৰিলোঁ যোৱা 3 দিনত মই তেজপুৰত কৰিলোঁ তেজপুৰৰ পৰা লখিমপুৰত কৰিলোঁ লখিমপুৰৰ পৰা ডিব্ৰুগড়ত কৰিলোঁ ডিব্ৰুগড়ৰ পৰা যোৱা নিশা যোৰহাটত আজি গোলাঘাটত মোৰ প্ৰথম ৰাউণ্ডৰ যিটো সমন্বয় আৰু এটা কেনেকৈ আমি নিৰ্বাচনত যাম কি ইছ্যু ল'ম কোন নেতাক কোন জিলাত লাগে এই গোটেই যিটো প্ৰাৰম্ভিক নিৰ্বাচনৰ প্ৰস্তুতি আজি প্ৰথম পৰ্যায়ৰ মই প্ৰস্তুতিটো সম্পূৰ্ণ কৰিলোঁ আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰস্তুতি কৰিব প্ৰথম ৰাউণ্ড যিহেতু শেষ হৈছে এই মুহূৰ্তত কিমান চিট পাব এই প্ৰথম ৰাউণ্ডত গোটেইকেইটা চিট পাম এইকেইটা বিজেপিৰ খুব শক্তিশালী দুৰ্গ গতিকে ইয়াতে কোনো সুবিধা আগৰ পৰাই নাই এতিয়াও ৰাজ্যত কেইখন 14খন আসনৰ ভিতৰত কিমানখন পাব বুলি কয় এতিয়াও আজিৰ ডেটত আমি সকলো উৎসাহী যে আমি 13খনৰ কাৰণে খেলি আছোঁ আৰু প্ৰথমতে 11খন আছিলে এতিয়া আমাৰ টাৰ্গেট 13 ধুবুৰী কি হ'ব ধুবুৰীখনত আমি 4টা বিধানসভা সমষ্টিত লিড ল'ম আগত আমাৰ এটাতো লিড নাছিল গতিকে ধুবুৰী ডেভেলপ হ'ব কিন্তু জিকাৰ পৰ্যায়লৈকে আজিয়ে যদি যাওঁ তেতিয়া মানুহে মোক ক'ব যে CMে এনেই কৈ আছে গতিকে মই বাস্তৱৰ লগত মিলাই কৈছোঁ কিন্তু আমাৰ কেণ্ডিডেট খুব ষ্ট্ৰং এজিপি দলৰ চেষ্টা হ'ব কষ্ট হ'ব থাৰ্ড ফেজৰ ইলেকশ্যন অসমৰ বাকী সমষ্টিৰ ইলেকশ্যনেও তাত প্ৰভাৱ বিস্তাৰ কৰিব গতিকে ধুবুৰীৰ বিষয়ে মই আলোচনা অলপ শেষলৈকে থৈছোঁ লখিমপুৰত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দিব যাওঁতে ৰাণী নৰক ভৰত নৰৰ লগত যোৱা নাই কি বুজাইছে এজনো বিধায়ক লখিমপুৰৰ কংগ্ৰেছৰ প্ৰাৰ্থীজন ভূপেন বৰা ডাঙৰীয়াৰ নিজৰ প্ৰাৰ্থী কিন্তু ভূপেন বৰা ডাঙৰীয়া বিজেপিত যোগদান কৰিব বুলি নিশ্চিত হোৱাৰ কাৰণে কংগ্ৰেছ দলৰ কোনো বিধায়কে ভূপেন বৰাৰ প্ৰাৰ্থীগৰাকীক সংগ দিলে এজনো MLA নহয় মই ভৰতৰ ৰাণী নৰৰ কথাটো নকওঁৱেই তেওঁলোকৰ ইমান কেইজন MLA আছে এজন MLAও নহয় কি বুজাইছে তাৰমানে জানেই যে ভূপেন বৰাৰ মানুহ এওঁ কোনোবাদিনাখন বিজেপিতে আহি যাব গতিকে আমিনো গৈ কি কৰিম এতিয়া ভূপেন বৰাটো একদম মোদী গেৰেণ্টি যোৰহাট কি ক'ব ছাৰ কালিৰ পিছত কিবা আছে 10 আৰু 1 ফাইট